হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি ডিছকাছ কৰিম APSC কম্বাইণ্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যনৰটোৰ পেপাৰ্ছকেইখনৰ বিষয়ে। কি পেপাৰ ইয়াত ইনক্লুডেড আছে, মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন, চিলেবাছ, সেই গোটেইখিনি বস্তু এই ভিডিঅ'টোত মই আজি ডিছকাছ কৰিম আপোনালোকৰ সন্মুখত। তো আপোনালোকে মোৰ ভিডিঅ'টো চাওক আৰু আহক আমি আজি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি ষ্টাৰ্ট কৰোঁ মেইন এক্সামিনেশ্যনৰ যোনটো ৰিটেন এক্সাম হ'ব। প্ৰিলিমিনাৰী ক্লিয়াৰ কৰাৰ পিছত যেতিয়া আপোনালোকে ৰিটেন দিব তেতিয়া কি পেপাৰ্ছ থাকিব ৰিটেন এক্সামিনেশ্যনটোত, তো তাকে চাওঁ। লগতে মাৰ্ক ডিষ্ট্ৰিবিউশ্যনৰ বিষয়ে চাওঁ। এয়া চাওক, ফাৰ্ষ্ট স্লাইডটো দেখুৱাইছোঁ আপোনালোকক। APSC মেইন এক্সামিনেশ্যনৰ ৰিটেনৰ প্ৰথমতে থাকিব এখন পেপাৰ থাকিব, পেপাৰ 1 এছেৰ ওপৰত। তাত মাৰ্কছ থাকিব 250 টোটেল মাৰ্কছ আৰু ডিউৰেশ্যন থাকিব 3 আৱাৰ্ছৰ। বাকী তাৰপিছত থাকিব পেপাৰ 2 পৰা পেপাৰ 6 জেনেৰেল ষ্টাডিজৰ পেপাৰ্ছ থাকিব গোটেইখন, এই 5খন। তাতো 250কৈ থাকিব এখন পেপাৰত আৰু ডিউৰেশ্যন থাকিব পৰীক্ষাটোৰ 3 আৱাৰ্ছকৈ। তাৰপিছত পেপাৰ 7 আৰু পেপাৰ 8 অপশ্যনেল ছাবজেক্ট থাকিব, পেপাৰ 1 পেপাৰ 2। তো অপশ্যনেল ছাবজেক্ট আপোনালোকে যি লয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আৰু যি অপশ্যনেল ছাবজেক্ট হিচাপে চুজ কৰে। আৰু অপশ্যনেল পেপাৰকেইখনতো 250 মাৰ্কছকৈ থাকিব 3 আৱাৰ্ছৰ কাৰণে। এতিয়া নেক্সট চাওক, অপশ্যনেল ছাবজেক্ট কি ল'ব পাৰিব পেপাৰ 7 আৱাৰ্ছ, পেপাৰ 8ৰ কাৰণে। ইয়াত গোটেই লিষ্টখন দিয়া আছে। এগ্ৰিকালচাৰ, এন্থ্ৰপ'লজি, এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স, বটানী, কেমেষ্ট্ৰি, তেনেকৈ গৈ পেলাই আপোনাৰ পলিটিকেল ছায়েন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, চাইক'লজি, পাব্লিক এডমিনিষ্ট্ৰেশ্যন, তেনেকৈ গোটেইখিনি ছাবজেক্ট ইয়াতে আছে। এইখিনি হ'ল অপশ্যনেল ছাবজেক্ট। ইয়াৰ পৰা যিকোনো আপুনি এখন অপশ্যনেল পেপাৰ চুজ কৰিব লাগিব আৰু সেই অপশ্যনেল ছাবজেক্টটোৰ এগেইনষ্টত দুখন পেপাৰ থাকিব, পেপাৰ 7 and 8। আৰু নেক্সট আহক, এইকেইখন দুখন কোৱালিফাইং পেপাৰ থাকিব। এই পেপাৰ দুখন পেপাৰ আৰু পেপাৰ A আৰু পেপাৰ B। পেপাৰ Aখন আপোনাৰ মই কৈ দিছোঁ, ইয়াত লিখা আছে কোৱালিফাইং পেপাৰ্ছ হয় আৰু এইটো ক্লাছ 10 লেভেলৰ আহিব। চাওক, পেপাৰ A 300 মাৰ্কছ 3 আৱাৰ্ছৰ কাৰণে। আৰু ইয়াত দিয়া আছে যে এনি ওৱান অফ লেংগুৱেজ ফ্ৰম আছামিজ, বেংগালী এণ্ড বড়ো candidates from Dima Hasao, Karbi Anglong and West Karbi Anglong districts who had not studied any of these languages in school shall be exempted from appearing for qualifying language papers. এতিয়া চাওক, ইয়াৰ ভিতৰত কোৱালিফাইং পেপাৰ Aখনত যোনখনত 300 মাৰ্কছ থাকিব 3 আৱাৰ্ছৰ কাৰণে, তাত লেংগুৱেজ আপুনি আছামিজ, বেংগলী আৰু বড়ো এই তিনিটাৰ ভিতৰত যিকোনো এটা চুজ কৰিব পাৰিব। আৰু বাকী কেণ্ডিডেটছ যোনখিনি ডিমা হাছাও, কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ পৰা বিলং কৰে, তেওঁলোকে যিহেতু এইকেইটা ছাবজেক্ট যদি পঢ়া নাই কেতিয়াও স্কুল লাইফত, তেতিয়াহ'লে তেওঁলোকে কোৱালিফাইং পেপাৰ্ছ নিদিলেও হ'ব। আৰু পেপাৰ Bখনত থাকিব, এইখনো কোৱালিফাইং ইংলিছৰে থাকিব 300 মাৰ্কছৰ 3 ঘণ্টাৰ কাৰণে। এইখনো এখন কোৱালিফাইং পেপাৰ হয়। আৰু কোৱালিফাইং পেপাৰটো কি হয় মই কৈ দিছোঁ। যেতিয়া APSCয়ে এই নতুন এক্সাম পেটাৰ্ণটো যিহেতু UPSCৰ পৰা লৈছে, তো UPSCত কোৱালিফাইং পেপাৰ মানে আপোনাৰ এই দুখন পেপাৰত আপুনি 25% স্ক'ৰ কৰিব লাগে। তো যিহেতু ৰিটেন এক্সাম আৰু আপোনালোকে ইয়াত 300 মাৰ্কছৰ ভিতৰত 75 মাৰ্কছ পালে মানে কোৱালিফাই হৈ যাব। দুইখনতে 75 মিনিমাম লাগিব কোৱালিফাই হ'বৰ কাৰণে। আৰু যদি বাই চান্স আপোনালোকে এইকেইখনত কোৱালিফাই নহয়, তেতিয়াহ'লে আপোনালোকৰ মেইনছৰ পেপাৰ্ছকেইখন স্ক্ৰুটনি কৰা নহ'ব। তো সেইটো কাৰণে কোৱালিফাইং পেপাৰ বুলি আপোনালোকে ইগন'ৰ নকৰিব, এইকেইখনো ভালকৈ পঢ়ি পেলাই যাব। তাৰপিছত নেক্সট আহক, তাৰপিছত আহিব আপোনাৰ ইণ্টাৰভিউ। আফটাৰ কোৱালিফাইং ইন ৰিটেন এক্সামিনেশ্যন, যদি মেইনছৰ ৰিটেন এক্সামিনেশ্যনটো কোৱালিফাই কৰে, তেতিয়াহ'লে আপোনাৰ ইণ্টাৰভিউত যাব লাগিব, ভাইভা বা পাৰ্চনেল ইণ্টাৰভিউ। তো সেইটো টোটেল মাৰ্কছ থাকিব 275। তাৰপিছত এতিয়া কৈ দিছোঁ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো। ৰিটেন এক্সামিনেশ্যনত পেপাৰ 1ৰ পৰা পেপাৰ 8লৈকে টোটেল মাৰ্কছ থাকিব 2000। তাৰপিছত কোৱালিফাইং কৰাৰ পিছত যেতিয়া ভাইভালৈ যাব ইণ্টাৰভিউলৈ, তো ইণ্টাৰভিউত থাকিব 275। তো গোটেই কম্বাইণ্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যনৰতো টোটেল মাৰ্কছ হ'ব গ্ৰেণ্ড টোটেলটো 2275। আৰু ইয়াৰ ভিতৰত যোনে যেনেকৈ মাৰ্কছ পায় সেইটোৰ ভিত্তিতহে আপোনাৰ কাট অফটো হ'ব আৰু তেনেকৈ ৰেংক ৱাইজ ডিষ্ট্ৰিবিউট কৰা হ'ব কেণ্ডিডেটছ। তাৰপিছত নেক্সট আহক, মই কৈ দিছোঁ পেপাৰকেইখন। পেপাৰ 1ত আছে এছে, 250 মাৰ্কছ থাকিব 3 আৱাৰ্ছৰ কাৰণে। তাৰপিছত এতিয়া আমি চিলেবাছটো ডিছকাছ কৰিম। প্ৰথমতে পেপাৰ্ছকেইখন কৈ দিছোঁ। পেপাৰ্ছ 2 থাকিব জেনেৰেল ষ্টাডিজ 1, এইখনো 250 মাৰ্কছৰ কাৰণে 3 আৱাৰ্ছ। তাৰপিছত থাকিব পেপাৰ 3 জেনেৰেল ষ্টাডিজ 2, এইখনতো 250 মাৰ্কছ থাকিব 3 আৱাৰ্ছৰ কাৰণে। পেপাৰ 4 জেনেৰেল ষ্টাডিজ 3, 250 মাৰ্কছ থাকিব 3 আৱাৰ্ছৰ কাৰণে। তাৰপিছত আহিল পেপাৰ 5 জেনেৰেল ষ্টাডিজ 4, 250 মাৰ্কছ 3 আৱাৰ্ছ। পেপাৰ 6 জেনেৰেল ষ্টাডিজ 5, 250 মাৰ্কছ 3 আৱাৰ্ছ। তাৰপিছত আহিব কোৱালিফাইং পেপাৰ A আৰু পেপাৰ B। পেপাৰ A 300 মাৰ্কছ আহিব 300 আৱাৰ্ছৰ কাৰণে আৰু পেপাৰ B 300 মাৰ্কছ 3 আৱাৰ্ছৰ কাৰণে। এইকেইখন কোৱালিফাইং পেপাৰ। তো আপোনালোকে ফুল মাৰ্কছ স্ক'ৰ নকৰিলেও হ'ব, জাষ্ট কোৱালিফাইং মাৰ্কটো স্ক'ৰ কৰিব লাগিব।
এতিয়া আহক চিলেবাছটোৰ কথা ডিছকাছ কৰোঁ যোনখন পেপাৰ 1 আছিলে এছেৰ সেইটো 250 মাৰ্কছ আহিব 3 আৱাৰ্ছৰ কাৰণে ইয়াত APSC ৱেবছাইটত দিয়া আছে টু বি ৰিটেন ইন দি মিডিয়াম অৰ লেংগুৱেজ অফ দি কেণ্ডিডেটছ চইচ Candidates is required to write an essay on a specific topic. The choice of subjects will be given. ইয়াতে কেইটামান ছাবজেক্টৰ চইচ দিব সেইটো ছাবজেক্টৰ মতে চুজ কৰি পেলাই কেণ্ডিডেট লিখিলে হ'ল তো মে বি আছামিজ বেংগলী আৰু বড়োৱে থাকিব ইয়াতো তো আপোনালোকে যিকোনো নিজৰ যোনটো ভাষাত আপোনালোক কমফৰ্টেবল সেইটো ভাষা এটা চুজ কৰি এই এছে পেপাৰখন দিব লাগিব নেক্সট আহিল আপোনাৰ পেপাৰ 2 জেনেৰেল ষ্টাডিজ 1 সেইখনত 250 মাৰ্কছ থাকিব আৰু ইয়াত থাকিব চিলেবাছত ইণ্ডিয়ান হিষ্ট্ৰী হেৰিটেজ কালচাৰ এণ্ড ছ'চাইটি এণ্ড জিঅ'গ্ৰাফি অফ দি ইণ্ডিয়া এণ্ড ৱৰ্ল্ড আৰু ইয়াত গোটেইখিনি দিয়া আছে আপোনালোকে চাব পাৰে ৱেবছাইটত দিয়াই আছে তাৰপিছত আহিল আপোনাৰ পেপাৰ 3 জেনেৰেল ষ্টাডিজ 2 এইখনতো 250 মাৰ্কছ থাকিব আৰু ইয়াত থাকিব গভাৰ্নেন্স কনষ্টিটিউশ্যন পলিটি ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ তো এইখন পেপাৰ অলম'ষ্ট আপোনাৰ পলিটিকেল ছায়েন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ লগত অকণমান মিলিব পলিটিকেল ছায়েন্স যোনখন অপশ্যনেল পেপাৰ আছে সেইখনৰ লগত মিলিব যিসকলে পলিটিকেল ছায়েন্স অপশ্যনেল ল'ম বুলি ভাবিছে এইখন পেপাৰ তাতে ইনক্লুড হৈ যাব তো বেছি কষ্ট নকৰিলেও হ'ব এইখনৰ কাৰণে তাৰপিছত আহক আপোনাৰ এইখনৰ চিলেবাছ আৰু অলপ দীঘল আছে এই তললৈকে আছে এইটো শ্লাইডতো সেই পেপাৰ GS2 পেপাৰখনৰ কথাই লিখা আছে তাৰপিছত আহিলে পেপাৰ 4 GS3 250 মাৰ্কছ থাকিব টেকন'লজি ইকনমিক ডেভেলপমেণ্ট বায়'ডাইভাৰ্চিটি এনভাইৰনমেণ্ট ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট তাৰপিছত আহিলে আপোনাৰ পেপাৰ 5 জেনেৰেল ষ্টাডিজ 4 250 মাৰ্কছ ইয়াত থাকিব এথিক্সৰ পেপাৰ হয় এখন এথিক্স ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড এইখনত এথিক্সৰ বিষয়ে থাকিব তাৰপিছত আহিলে পেপাৰ 6 জেনেৰেল ছাবজেক্ট পেপাৰ অন আছাম এইখনো 250 মাৰ্কছৰ থাকিব এইখনত থাকিব হিষ্ট্ৰী হেৰিটেজ কালচাৰ জিঅ'গ্ৰাফি গভাৰ্নেন্স পলিটি ছ'চিয়েল জাষ্টিছ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ইকনমিক ডেভেলপমেণ্ট বায়'ডাইভাৰ্চিটি এনভাইৰনমেণ্ট ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট অফ আছাম এইখিনি ইনক্লুড থাকিব পেপাৰ 6খনত তাৰপিছত আহিব আপোনাৰ কোৱালিফাইং পেপাৰ ইয়াত মাৰ্কছটো কাউণ্ট নহয় কিন্তু তোমাৰ আপোনাৰ কোৱালিফাই কৰাটো মেণ্ডেটৰী হ'ব আৰু এইখনত থাকিব কোৱালিফাইং মাৰ্কছটো কমিশ্যনে ডিচাইড কৰিব বুলি দিয়া আছে কিন্তু যিমান সম্ভৱ মই UPSCৰ কথা জানো তো UPSCত 25% মাৰ্কছ লাগে কোৱালিফাই কৰিবলৈ আৰু ইয়াত পেপাৰ এইখনত থাকিব আছামিজ বেংগলী বড়ো যিকোনো এটা লেংগুৱেজ চুজ কৰি পেলাই আপুনি 300 মাৰ্কছৰ কোৱালিফাইং পেপাৰখন দিব লাগিব ইয়াত ইনক্লুড থাকিব কম্প্ৰিহেনশ্যন অন গিভেন পাছেজেছ প্ৰিচি ৰাইটিং uses and vocabulary short essay translation from English to the Indian language and vice versa তাৰপিছত থাকিব আপোনাৰ পেপাৰ বি ইয়াতো থাকিব এইখনো কোৱালিফাইং পেপাৰ হয় এইখন পুৰা কমপ্লিট ইংলিছৰ থাকিব 300 মাৰ্কছৰ দ্য এইম অফ দিছ পেপাৰ ইজ টু টেষ্ট দি কেণ্ডিডেটছ এবিলিটি টু ৰিড এণ্ড আণ্ডাৰষ্টেণ্ড চিৰিয়াছ discursive prose and to express his ideas clearly and correctively in English আৰু ইয়াত the pattern of question would be broadly as follows ইয়াত দিয়া আছে comprehension of given passages precis writing uses and vocabulary short essays তো সেইখিনিয়ে আপোনাৰ মেইনছ এক্সামিনেশ্যনৰ যোনখিনি ছাবজেক্ট আছিলে ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্কছ চিলেবাছ এইখিনিয়ে আছিলে আপোনালোকে এইখিনি ইজিলি পাই যাব APSCৰ ৱেবছাইটত ষ্টিল মই অলপ ভালকৈ আপোনালোকক ইজি লেংগুৱেজত এক্সপ্লেইন কৰিলোঁ যিসকলে প্ৰথমবাৰ দিব ওলাইছে বা এইখিনি চবৰ কাৰণে নতুনেই কাৰণ এইবাৰ UPSCৰ নিচিনা APSC ফাৰ্ষ্ট টাইম ইণ্ট্ৰডাকশ্যন কৰিছে এইটো পেটাৰ্ণ তো এতিয়া নেক্সট আপোনাৰ মই নেক্সট ভিডিঅ' যেতিয়া বনাম তেতিয়া মেইনছ এক্সামিনেশ্যনৰটো কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে বা কি কি কিতাপ ফ'ল' কৰিম কি কি মেটেৰিয়েলছ ফ'ল' কৰিম তো সেইটোৰ বিষয়ে অলপ জনাম আৰু লগতে যোনখিনিয়ে এইবাৰ প্ৰিলিমিনেৰী দিয়ে নাই যিসকলে পিছত নেক্সট ইয়েৰ প্ৰিলিমছ দিম বুলি ভাবিছে তো তেওঁলোকক গোটেই এক্সাম প্ৰচেছটোৰ কাৰণে এটা ভিডিঅ' বনাম গোটেই আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ গোটেই কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ গোটেই প্ৰচেছটো হ'ল প্ৰচেছটোৰ এটা ভিডিঅ' বনাম মই তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰো কৰি দিব আগলৈ মই এনেকৈ ভিডিঅ' বনাই গৈ থাকিম তো থেংক ইউ ফ্ৰেণ্ডছ আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক আৰু যিহেতু মই কাট অফৰ এটা ভিডিঅ'ও বনাইছিলোঁ আৰু অকল মই বুলি নহয় বহুতবিলাক কোচিং চেণ্টাৰেও বনাইছিলে তো আপোনালোকৰ যদি কাট অফত যদি আপোনালোকে পৰে সেইটো কাট অফ ৰেঞ্জত তেতিয়াহ'লে আপোনালোকে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰে তো ভালকৈ পঢ়ক অল দি বেষ্ট থাকিলে আৰু মই আগলৈ ভিডিঅ' বনাই গৈ থাকিম ঠিক আছে ফ্ৰেণ্ডছ এতিয়া মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাই এণ্ড টেক কেয়াৰ পুনৰবাৰ আকৌ লগ পাম পিছলৈ মোৰ নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখত পুনৰবাৰ আহিম